ফাইনেলি আজি আমি আহি নাগালেণ্ডত উপস্থিত হ'লোঁ। এয়া নাগালেণ্ডৰ এখন পাহাৰৰ দৃশ্যাংশ, গতিকে ভালেই লাগিছে। এয়া নাগালেণ্ডত সোমাইছোঁৱেই মাত্ৰ, আৰু ভিতৰলৈ আমি সোমাই যাম এইটো ৰাস্তা। এই পথেৰে গৈ আমি নাগালেণ্ডৰ তুলি পৰ্যন্ত যোৱাৰ পৰিকল্পনা আছে। গতিকে কেনেকুৱা লাগিছে আজি? আজি বহুত এটা শুভ দিন আমাৰ। আমি নাগালেণ্ড তুলি ফুৰিবলৈ আহিছোঁ। আমাৰ আজি স্কুলৰ আমাৰ আজি বন্ধৰ দিন পাই পেলাই আমি বহুত দিনৰ পৰিকল্পনা এটা কৰি আছিলোঁ, আৰু আজি সুযোগ পালোঁ। সেই সুযোগতে আজি আমি নাগালেণ্ডত ভৰি দিলোঁ পোনপ্ৰথমবাৰৰ বাবে আজি নাগালেণ্ড তুলি ফুৰিবলৈ আহিছোঁ। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু আমাৰ এই জাৰ্ণিটো আমি ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। এতিয়া আমি আহি পালোঁৱেই, আৰু প্ৰায় 2-3 কিলোমিটাৰমান গ'লে আমি তুলি পাম। তুলিৰ পিছত মককচুং পাম। গতিকে আমি আহিলোঁ। এইফালে চাওক, এই বাইকতে আহিছোঁ দুইজন। কি ধুনীয়া ঠাই, হা? মোবাইল পৰি যাব আকৌ। ফাইনেলি আমি তুলি লেণ্টেন বাপিছ আগকো পালোঁ। চাৰ্জ হয় এইটো তুলিৰ। চাওক কি ধুনীয়া পৰিৱেশ, ভাল লাগিছে আহি। আৰু এইফালে এখন কবৰস্থান অলপ দূৰ আগত। এয়া তুলি ষ্টেডিয়াম, আৰু এই তুলি ষ্টেডিয়ামৰ সন্মুখত আমি আছোঁ। এই আমি মককচুঙৰ ৰাস্তাত আহিছোঁ। কি ধুনীয়া পৰিৱেশ। ইয়াত চাওক, সৰু পাহাৰখনত ঘৰ এটা, সুন্দৰ দৃশ্য। এইফালে এখন পাহাৰ কাটি ৰাস্তা বনোৱা হৈছে, এয়া আমি মককচাঙৰ পাহাৰৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ পাইছোঁহি। আমি মককচাং আৰু অলপ গৈয়ে মককচাং পাম। মককচাং পোৱাৰ আগতে এই ধুনীয়া চিনেৰী আছে। আমি এডোখৰ শিলৰ কুঁৱৰীৰ ওচৰত আমি কিছু নান্দনিক দৃশ্য উপভোগ কৰিবলৈ পাইছোঁ। দেখক কিমান ওখ পাহাৰৰ কাষত আমি আছোঁ। এই পাহাৰটো আমি হয়তো আমি 20-30 ফুট ওপৰ, বহুত কিমান হ'ব ইয়াৰ পৰা প্ৰায় 800 মান হ'ব, 1000 ফুটমান ওপৰত আছোঁ। 1000 ফুটমান ওপৰত আছোঁ আমি এতিয়া, আৰু 1000 ফুট ওপৰলৈ আমাৰ পাহাৰখন আছে। চাওক ওপৰলৈ, চাওক এইফালে পাহাৰৰ দৃশ্যটো, নান্দনিক দৃশ্যটো উপভোগ কৰিবলৈ পাইছোঁ আমি। তলৰ ফালে চাওক, তললৈ ওপৰত আছোঁ কি আপোনালোকে হয়তো অনুমান কৰিব নোৱাৰিব কিমান তলত। ইয়াৰ আমি কিমান 50-60 ফুট ওপৰত ওচৰত, বেছি হ'ব, 500-600 হ'ব চাগে, বেছি হ'ব 500-600 ফুট ওপৰত আমি আছোঁহি। আমাৰ পাছফালে এখন সুন্দৰ পাহাৰখনৰ কিমান ধুনীয়া দৃশ্য। এইবিলাক কলগছ, পাহাৰীয়া কলগছ, এইফালে আছে নানান ধৰণৰ গছ আৰু প্ৰাকৃতিক এতিয়া সৌন্দৰ্য। ইয়াত আহিলে আপোনালোকে উপভোগ কৰিবলৈ বহুত ধুনীয়া ইমান ধুনীয়া। এতিয়া সময় প্ৰায় কিমান হৈছে, 2টা বাজিছে, 2:22। ইমান ধুনীয়া পৰিৱেশ, চব ধুনীয়া, ইমান ধুনীয়া পৰিৱেশত আমি আছোঁহি। আৰু এতিয়া বন্ধৰ দিনত এনেকৈ উপভোগ কৰিবলৈ মন যায় চবৰে, সকলোৱে আহিব পাৰে। সকলো ইয়াত পাহাৰত এনেকুৱা দৃশ্য উপভোগ কৰিব পাৰে। আপোনালোকেও চেষ্টা কৰিব এনেকুৱা বন্ধৰ দিন এটাত। আমি দুজন বন্ধু মিলি আজি স্কুলৰ বহুত দিনৰ পৰিকল্পনা কৰি ৰাখিছিলোঁ যে আমি পাহাৰৰ দৃশ্যখিনি আমি উপভোগ কৰিবলৈ যাম। আজি আমি দেওবাৰ বন্ধৰ দিন, সেইকাৰণে সুবিধা পাই আজি এই দৃশ্য উপভোগ কৰিবলৈ আহিলোঁ।
সঁচাকৈয়ে ভাল লগা ঘৰলৈ ইয়াত থাকিলে ঘৰলৈ মনতে নপৰে ইমান ধুনীয়া দৃশ্য আমি আহি মককচুঙৰ কাষে পালোঁ আৰু অলপ দূৰ গ'লে হয়তো আমি মককচুং পাম এয়া চাওক কি সুন্দৰ দৃশ্য নান্দনিক দৃশ্য আমি উপভোগ কৰিছোঁ আজি নাগালেণ্ডৰ পাহাৰত এয়া চাওক নাগালেণ্ডৰ কিমান সুবিশাল পাহাৰ এই পাহাৰতে থাকি নাগৰ ভাই ভনীসকলে আমাৰ লগত মতৰ বিনিময় কৰে আমি সকলোৱে বা আঁতৰৰ পৰা পাহাৰটো দেখি থাকোঁ কিন্তু আজি একদম কাষৰ পৰা পাহাৰটো পাই কেনেকুৱা লাগে আজি উপভোগ কৰিবলৈ আহিলোঁ ইমান ধুনীয়া পৰিৱেশ ইমান ধুনীয়া শীতল বতাহ এতিয়া ইমান ধুনীয়াকৈ বতাহবোৰ মাৰি আছে আৰু এইফালে চাওক কিমান ধুনীয়া দৃশ্য কেওফালে চালে যেন চকুৰোৱা কেওফালে চকুৰোৱা একদম দৃশ্য কেওফালে পাহাৰ মাত্ৰ পাহাৰৰ মাজত আমি মাত্ৰ দুজন ব্যক্তি আমি পাহাৰৰ মাজত আহি আমি নৈসৰ্গিক উপভোগ কৰিবলৈ আহিলোঁ তললৈ চাওক কিমান দ জেগা তললৈ এই তললৈ দেখক কিমান ভয়েই লাগে কিমান ওপৰত আমি আছোঁ কিমান ওপৰত আছোঁ আমাৰ ভয়েই লাগে ইমান ধুনীয়া দৃশ্য এয়া চাওক কেইফালে শোভা কৰি আছে গছ গছনি ইমান চিঞৰ সেউজ গছ গছনি একেবাৰে ক'তো পাত এটাও হেৰি নাই শব্দ নাই কিন্তু চৰাই চিৰিকটি মাত ক'ৰবাত এটা দুটা চৰাই চিৰিকটি মাত নাই আনফালে চব জনশূন্য এক নিশব্দ নিজান পৰিৱেশ পাহাৰৰ যেন এইটো কাষত এইটো এতিয়া গম্বুজৰ কাষত যেন আমি আছোঁ ইমান ধুনীয়া দৃশ্য চাওক এইফালে চাওক এইটো এটা পাহাৰ খান খাই কাটি এতিয়া যিবোৰ ৰাস্তা বনিছে এইবিলাক ৰাস্তা আগত হয়তো নাছিলে এতিয়া এইবোৰ ৰাস্তা হৈছে পাহাৰৰ ইমান ধুনীয়া দৃশ্য আপোনালোকো আহক এনেকুৱা এটা বন্ধ দিন লৈ পেলাই নিজৰ কাম সদায় কৰি থকা কাম সদায় পাব এনেকৈ এটা দিন ওলাই আহি এনেকুৱা দৃশ্য উপভোগ কৰক হয়তো জীৱনত জীয়াই থাকিবৰ কাৰণে মানুহক কিবা লাগে এনেকুৱা দৃশ্য উপভোগ কৰিলেও মানুহৰ কিছুমান স্বাস্থ্যৰ কাৰণেও কিছুমান লাভ হয় স্বাস্থ্য পাতি ভালে ৰাখিবলৈ এনেকুৱা বন্ধ দিনত এনেকৈ অকণমান আজৰি সময়ত হয়তো আপোনালোকৰ মনোপচন্দৰ ব্যক্তিৰ লগত ফুৰিবলৈ আহক আমি মুককচাং আহি পালোহি ফাইনেলি মুককচাং আহি আমি শেষ পইণ্টত পালোহি আৰু ইয়াৰ আগলৈ গ'লে আমি কেন্দুগুৰি নামৰ ঠাই এখন পাম পইণ্ট এটা কিন্তু তাৰফালে যাব বিচৰা নাই ৰাস্তাটো বেয়া অকণমান ৰাস্তা বেয়া আছে আমি ইয়াৰ পৰা উভতিম আজি যাত্ৰা আমাৰ ইমানতে আমি সমাপ্তি বুলি ক'ব নোৱাৰি আমি আৰু বহুত যাম তুলিৰ ভিতৰত সোমাব আছে বেলেগ ঠাইত চাম তুলি ব্ৰিজ আছে ফ্লাইং ব্ৰিজ স্কাই ব্ৰিজ এইবিলাক চাব লাগিব গতিকে আমি এইখিনিতে আমি যাত্ৰাটো সামৰিছোঁ নাগালেণ্ডৰ ভিতৰত আৰু সোমাই নাযাওঁ আমি ইয়াতে বেগ হ'ম আৰু আমি প্ৰায় কেন্দুগুৰি পালোঁ কেন্দুগুৰি নামৰ এখন ঠাই সেইখিনি পাইছোঁ চাওক নাগালেণ্ডৰ ডিচিপ্লিন ছানডে সকলো বন্ধ ইয়াৰ বাট পথ কি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে ইয়াৰ মানুহে আৰু ইয়াত আজি ছানডে সকলোৱে পালন কৰিছে ছানডে সকলো বন্ধ মানুহ দুনুহ ৰাস্তা ঘাটত যান জঁট একোৱেই নাই একেবাৰে মুকলি আমি মুককচাঙৰ ধুনীয়া আনাৰসৰ গছ চাওক কিমান ওপৰত আনাৰসৰ গছ আছে কিমান ওপৰত আনাৰসৰ খেতি কৰিছে আমি এতিয়া প্ৰায় 1000 ফুট ওপৰত আছোঁ তাৰ ওপৰতো আকৌ 50 ফুটৰ ওপৰত আছে আনাৰসৰ গছ ইয়াৰ ওপৰতো খেতি কৰিছে ইমান ধুনীয়া এটা গম্বুজৰ কাষত আমি এতিয়া আছোঁহি আৰু এই আচল বিদ্যালয়ৰ পৰিৱেশ পাহাৰৰ মাজত ইমান ধুনীয়াকৈ বিদ্যালয়ৰ পৰিৱেশ চব বিদ্যালয় কেম্পাছ হয় বিদ্যালয় কেম্পাছ সাধাৰণতে পাহাৰীয়া এলেকাবিলাকত এটা ঠাণ্ডা পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিবলৈ পায় ইয়াত বিদ্যালয়ৰ পৰিৱেশটো এটা প্ৰমাণ ইয়াৰ বিদ্যালয়ৰ পৰিৱেশটো ইমান ঠাণ্ডা এটা নিজি জেগা আৰু জেগাডোখৰ চৌহদটো চব কিমান ধুনীয়া পৰিপাতি আৰু ইমান ধুনীয়া গছ গছনি কেইফালটো সজাইছে সঁচাকৈয়ে অতি মনোমোহা আৰু কেইফালে এই পাহাৰৰ কাষত চৰাই চিৰিকটি বাট এটা শুনিবলৈ পোৱা নাই ইয়াত ইমান ধুনীয়া জেগা এইডোখৰত উপকৃত হয়তো সকলো ছাত্ৰ ছাত্ৰী আকৰ্ষিত হয় সকলো ছাত্ৰ ছাত্ৰী চাগে ইয়াৰ পৰা উপকৃত হয় মুককচাঙৰ এটি গীৰ্জা আমি তাৰ এটা চৌহদৰ উপস্থিত আছোঁ মুককচাঙৰ কেম্পাছত ইমান ধুনীয়াকৈ
গীৰ্জাটো সজাইছে আৰু ওপৰত আছেগৈ গীৰ্জাটো হয়তো ইয়াৰ অলপ আগলৈ ইয়াৰ দুইফালে পাইন গছৰ শাৰী শাৰী পাইন গছ আছে। ইয়াত কিমান ধুনীয়া এটা পৰিৱেশত গীৰ্জাটো আছে। গৈ হয়তো ধুনীয়া লাগি সকলোৱে চাগে আকৰ্ষিত হয় ইয়ালৈ আহি পেলাই এই গীৰ্জা চাই। কি ধুনীয়া জেগা, অপূৰ্ব সুন্দৰ, চব কিমান ধুনীয়া পাহাৰৰ যান্ত্ৰিকতাৰ প্ৰভাৱ নাই ইয়াত, একেবাৰে নেচাৰেল হাৱা পানীটো পূৰা নেচাৰেল সেৱা যদি পাবলৈ আপোনালোকৰ যদি নেচাৰেল সেৱা খাবলৈ মন গৈছে তেতিয়া নাগালেণ্ড আহক। নাগালেণ্ডত আহি আপোনালোকে নেচাৰেল সেৱা খাই ইয়াৰ নান্দনিক দৃশ্য উপভোগ কৰক আৰু সম্পূৰ্ণ আপোনালোকে এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত নিজকে এদিন বিলীন কৰক। চাব আপোনালোকৰ মাজত যিবিলাক দুৰাৰোগ্য ৰোগো হয়তো ইয়াত নিৰ্মূল হোৱাৰ চান্স আছে। ইয়াত এতিয়া আমি বহুদূৰ ভ্ৰমণ কৰি আহি আকৌ এই তুলি লেণ্টেন বাপিছ এৰোগো এই গীৰ্জাটো পাইছোঁ, চাৰ্চটো পাইছোঁ। আমি ভিতৰৰ ফালে যাম বুলি ভাবিছোঁ। অকণ কি কয় আপুনি? গতিকে আজি সুন্দৰ নান্দনিক দৃশ্য উপভোগ কৰি আহি পিছত এটা সুন্দৰ গীৰ্জাঘৰ উপস্থিত হ'ব। ধুনীয়া পৰিৱেশ, খুব ভালেই লাগিছে। কিবা এটা অনুষ্ঠান চলি আছে চাগে ভিতৰত। আজি ছানডে প্ৰায় অনুষ্ঠান হয়। It's very amazing. Flowers, smite, hills, cries, and the sky. Sunday's nature is very amazing in the stars. Amazing. প্ৰগ্ৰেম চলে খ্ৰীষ্টমাছ গীৰ্জাৰ ভিতৰত ধুনীয়াকৈ। কিহৰ প্ৰগ্ৰেম? ছানডে প্ৰগ্ৰেম চলি আছে। ধুনীয়াকৈ বাহিৰতে আৱাজ আহি আছে। ধুনীয়াকৈ আমি এইফালে চাওক, ইয়াৰ কবৰস্থান কাষতে, হেৰিয়া গীৰ্জাৰ কাষতে কবৰস্থান কি ধুনীয়াকৈ সজাই থৈছে চব। ফুৰি আহি ঘূৰিয়ে তাত আমাক খাবৰ সময় নহ'ল, কিন্তু এতিয়া আমি টিভিত আমি আমাৰ যিখিনি আমি ফলা আহাৰ লৈ গৈছিলোঁ সেইখিনি আমি খাম। এতিয়া ইয়াতে বহিছোঁহি মুকুকচাঙৰ পৰা আহি তুলিৰ আমাৰ যিটো ভিউ পইণ্টৰ সন্মুখত আমি বহি পেলাই সেয়া খাবলৈ বহিছোঁ। আমি দুজন ফুৰি আহিলোঁগৈ আৰু আজি ফুৰা নহ'ব, যিহেতু ইয়াত খাই বৈ আমি ঘৰমুৱা হ'ম। আমাৰ সময় যিহেতু আগতেই খাব লাগিছিলে, কিন্তু সময়ৰ অভাৱত আজি খাবলৈ নহ'লে। ফুৰা চখতে আমি ফুৰিয়ে থাকিলোঁ, কিন্তু খাবলৈ এতিয়াহে লৈছোঁ। আমি আপেল আছে, বুট আছে, লগত আমাৰ ব্ৰেড আছে আৰু জাম আছে। জামটো গ'ল, জাম আছে। এয়া আমি খাম। এতিয়া খাই পেলাই আমি ঘৰত যাম। এয়াই আজি খোৱা হ'ব।
এয়া আমি আজি নাগালেণ্ডৰ পৰা ঘূৰি আহি আমি আমগুৰিত চাহ খালোঁ। ঘৰলৈ ঘৰ বজাৰ কৰিলোঁ।